বিগ ব্ৰাদাৰ বিজেপিৰ কৌশলী নীতি কামত আহিছে। মিত্ৰ দলৰ নেতাৰ মাজৰ বাকযুদ্ধত বিৰাম লাগিছে। কমলপুৰ চিপাঝাৰ পলাশবাৰী আমাক লাগিবই বুলি কৰা দাবীত জ্যোতি পৰিছে। মিত্ৰজোঁটৰ শেহতীয়া ৰাজনীতি পকি উঠিছে। ৰাজনীতিৰ পাকত পেলাই মিত্ৰদল অগপক এতিয়া বিগ ব্ৰাদাৰ বিজেপিয়ে সাময়িকভাৱে হলেও বিদ্ৰোহৰ ৰাজনীতিৰ পৰা আঁতৰাই আনিছে। যাৰ এটা উদাহৰণ কমলপুৰৰ বিদ্ৰোহী সত্যব্ৰত কলিতা আৰু দিগন্ত কলিতাৰ যৌথ সংবাদমেল। এই সংবাদমেলেৰে দুই দলৰ তৃণমূল কাৰ্যকৰ্তাক দিয়া হৈছে স্পষ্ট বাৰ্তা। কমলপুৰত অহিনকুল সম্পৰ্ক নহয়, বন্ধুত্বৰ সম্পৰ্ক সত্য দিগন্তৰ। যৌথ সংবাদমেলৰ ব্যৱস্থা নকৰিলেও চিপাঝাৰ সাপেক্ষেও একেই কথা। চিপাঝাৰতো ডক্টৰ জয়নাথ শৰ্মাই লোৱা আগ্ৰাসী ৰূপত কিছু পৰিমাণে বিৰাম দিবলৈ সক্ষম হৈছে বিজেপি নেতৃত্ব। ইতিমধ্যে পলাশবাৰীৰ পৰা ডক্টৰ কমলা কলিতাক আঁতৰাই আনিবলৈ হৈ যোৱা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনতে এই সুযোগ লৈছিল বিগ ব্ৰাদাৰ বিজেপিয়ে। মূলতঃ এই তিনিটা সমষ্টিতে এই সংঘাত তীব্ৰতৰ আছিল মিত্ৰ দল দুটাৰ মাজত। সিদিনালৈকে দুয়োটা দলে পঞ্চায়তত পৃথকে পৃথকে অৱতীৰ্ণ হৈ নিজৰ শক্তি পৰীক্ষাৰ কথা কৈছিল যদিও এতিয়া মিত্ৰতাৰেহে অৱতীৰ্ণ হ'ব নিৰ্বাচনত। ফলত শক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ ২৬ত অধিক আসন দাবীৰ বাটো বন্ধ হ'ল অগপৰ। পঞ্চায়তত আসন বিচাৰিলেও হয়তো বিজেপিৰ শক্তি থকা বিধানসভা সমষ্টিত পঞ্চায়তৰ প্ৰাৰ্থী দিবলৈ নাপাব অগপই। অগপই পঞ্চায়তৰ হয়তো নিজৰ দখলত থকা সমষ্টিকেইটাৰ বাদে বিজেপিৰ হাতত নথকা সংখ্যালঘু বসতি প্ৰধান বিধানসভা সমষ্টিসমূহতহে পাব পঞ্চায়তত অৱতীৰ্ণৰ সুযোগ। তেনেস্থলত ২৬ত অধিক আসন বিচাৰিলেও বিজেপিয়ে যে অগপক নিজৰ হাতৰ পৰা সমষ্টি এৰি দিব সেয়া অন্ততঃ আশা কৰিব নোৱাৰি। তাৰ মাজতো অগপই এই পঞ্চায়ততে নিজক প্ৰমাণ কৰাৰ সুযোগ ল'ব লাগিব। এই ক্ষেত্ৰত অৱশ্যেই দলটোৰ সভাপতি অতুল বৰাই কৈছে, বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই আৰু কৰ্মীবিলাকো মই দেখিছোঁ যে যথেষ্ট এক্টিভ হৈ আছে আৰু সকলো ৰাজনৈতিক দলে নিৰ্বাচনৰ দিন চমু চাপি আহিলে নৰ্মেল টাইমতকৈ বেছি সক্ৰিয় হৈ পঞ্চায়ত নিৰ্বাচনত বুজাবুজিৰ মাজেৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি দুয়োটা দলে সিদ্ধান্ত লৈ সেইমতে পাৰ্যমানে সকলো ঠাইতে, কাৰণ এটা বৃহৎ নিৰ্বাচন গ্ৰাছৰুটলৈকে মিলোৱাটো অত্যন্ত জটিল কাম। গতিকে সেইখিনি চলি আছে, দেখা যাওক আৰু নিশ্চয় ভালেই হ'ব। ঠিকেই, সভাপতি অতুল বৰাই কৈছে যি হ'ব ভালেই হ'ব, কিন্তু ২৬লৈ আসন দাবী কৰিব পৰাকৈ ভাল হয় নে নহয় তালৈ অৱশ্যেই অপেক্ষা কৰিব লাগিব। গোলাঘাটৰ পৰা সাৰংগ তামুলীৰ সহযোগত ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।